দুখবিলাকৰ দুখবিলাক আমাৰ পাৰত কৰ্ম কৰক দুখবিলাক আচলতে আমাৰ একোৱেই আমি সেই বনাই লোৱা বস্তু নিজৰ কৰ্ম আমি ইয়াতে দুখ সুখবিলাক গাড়ী এখন উঠি গৈ আছো ভাবি আছো লগৰজনীয়ে চাইকেলত আহি আছে কেতিয়াবা মই সেইটো মনৰ বস্তু তোমাদের পাহাড় ঘুরে বেড়াবে কিন্তু মনৰ বস্তু এইটো হৈ গ'ল এইটো মহিলা কৰি নাও সব ভিডিও ঠাইত অকণমান বহি লৈ আপুনি নাভিৰ পৰা মস্তক লৈ পেলাই আপুনি চিন্তন কৰে বস্তুটো প্ৰাণায়াম আছে সেই প্ৰাণায়ামখিনি কৰি যদি পৰম ব্ৰহ্মক ধ্যান কৰে তেতিয়া সেইখিনি ধ্যান কৰাৰ লগে লগে হৃদয়ে ধ্যান কৰি আপুনি সকলোতে ধ্যান কৰিব সেই এটা পদ্ধতি আছে সেইটো বুজাইছে যে এইটো হৃদয় ভাৱত কৰিলেও বহুত স্মৰণ কৰিব পাৰি
শুনাবত আধাৰ ধনে চিন্তিবা সৰ্বদায় এহি জানিবা আই ব্ৰহ্মাদেৱতা আগৰি বেদিলা এহি সাংখ্য দেৱ মাতৃৰ আগত কহিলা বেকত সাংখ্য মুনি দেৱ মুনি সন্ত দুলাই আৰু এক কথা বাপ অন্যে আশ্ৰয় কৰিছে একঠাই প্ৰকৃতি পুৰুষৰ ৰূপ সেই প্ৰধান সদস্যটো দেখি কোন জন এতেকে মাত্ৰ বন্ধ হেতু না কিন্তু গুণ বিধি কৰিয়া অশক্তি পুতি পাৰয় এতেকে সাধন কহো শুনা কৰি মন সুখৰ বাসন সগুণ নাম যিটো কীৰ্তন কৰয় পাৱয় ইয়াতে প্ৰকৃতিৰ যি বন্ধন কথা কৈছে সম্বন্ধ প্ৰকৃতিৰ সম্বন্ধ সেইটো নাই কিন্তু কোনো বৃদ্ধি কৰি আসক্ত হয় আসক্তি গুচিলে জীৱ নুফুটি হয় প্ৰকৃতি আচলতে তিনিটা গুণ আছে এই গুণবিলাক আত্মাৰ লগত সম্বন্ধ নাই কিন্তু এই গুণে কেৱল ইন্দ্ৰিয়সকল দেহৰ লগতহে নাই কাৰণ আত্মাৰ ক্ৰোধ নুঠে আত্মাৰ ভোকো নালাগে এইটো ইন্দ্ৰিয়ৰহে কাম ভোক লগা লোকবিলাকো ইন্দ্ৰিয়ৰহে আত্মাৰ কোনো ৰকমৰ ভোকো নাই পিয়াহো নাই সুখো নাই দুখো নাই নহয় জানো কেৱল তেওঁ সাক্ষী হৈহে থাকে ধিপ কৰি আমাক জীয়াই আমাৰ মনেই হ'ল ইন্দ্ৰিয়ৰ ভিতৰত তাতকৈ সৰ্বশ্ৰেষ্ঠ ঘোঁৰা যাক কোনো নিয়ন্ত্ৰণ কৰিব তেতিয়া গুচি যাওঁ মনৰ যেতিয়া আমি আত্মাৰ অধীন কৰিছোঁ গাড়ী এখন হোৱাৰ লগে লগে আমি মহিলা মন যাব কোনোবাই ঘৰ এটা ধুনীয়াকৈ ডিজাইন দি বনোৱাৰ লগে লগে আমি কৰিবলৈ মন যাব লাগিলে আমাক দিবলগীয়া হয় বেংকত বহুতে লোন দিয়া মানুহ ঢেৰ আছে লৈ হ'লেও তাৰ মনৰ পিছত গৈ EMI দিলে কৈছে যিসকল ভুক্তভোগী তেওঁলোকে জানিব নিশ্চয় গতিকে মনৰ কৰ্ম লাগিব আমি এচি এটা মনে বিচাৰি কিন্তু আত্মাই নিবিচাৰে আত্মাক পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে কৰঙা লেকাইচিটীয়া গাঁৱৰ নামঘৰত অনুষ্ঠিত হৈছে পুৱাবেলা ধৰ্মধ্বজা উত্তোলন প্ৰাতঃ প্ৰসংগ নাম কীৰ্তনৰ পিছত আমি এজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছিলোঁ ভাগৱত ভাগ ব্যাখ্যা কৰিবৰ হেতু তেওঁ গড়মূৰৰ যি চন্দুমণি পাঠক তেখেতৰ দ্বাৰা এয়া পাঠ আৰম্ভ হৈছে আৰু আমাৰ স্থানীয় 4জন ব্যক্তিয়ে পাঠত অংশগ্ৰহণ কৰিছে এইভাগে আমি আজি দিনটো কটাম বুলি ভাবিছোঁ আৰু ৰাতিলৈ আমাৰ এভাগি নাট আছে ভাওনা হ'ব সেইভাগ ভগৱত দৰ্শন অনুষ্ঠিত হ'ব গতিকে এই গাঁৱত ৰাইজে যি ধৈৰ্য সহকাৰে এই অনুষ্ঠান ভাগ কৰিম বুলি আগবাঢ়ি আহিছে আমি ভাবোঁ আজি সঁচাই তেখেতসকলক ধন্য হৈছে কাৰণ
4গৰাকীমান মহিলা মিলি প্ৰথমতে আৰম্ভ কৰিছিলে। তেখেতে কৈছে যে আমাৰ গাঁৱত আজিলৈকে এনেকুৱা ধৰণৰ অনুষ্ঠান আমি হোৱা নাই, গতিকে আমি এনেকুৱা এটা অনুষ্ঠান পাতিবৰ কাৰণে ইচ্ছা কৰিছোঁ। আপোনাৰ বক্তব্য কওকচোন। মই তোমালোকে যদি এনেকুৱা ভাল কামৰ কাৰণে আগবাঢ়ি আহিছা, মই সদায় তাৰ লগত থাকিম। তোমালোকে মোক পিছত ল'বা, মই আগত নল'বা। তোমালোকে আগবাঢ়ি যোৱা, মই পিছফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি সহায় কৰি এই অনুষ্ঠানভাগ কেনেকৈ সফলভাৱে আমি সমাপন কৰিব পাৰোঁ তাৰ বাবে মই অহোপুৰুষাৰ্থভাৱে কাম কৰি যাম। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ সাদৰৰ সম্ভাষণ জনাই আমাৰ মানে 1979 চনতে স্থাপিত হোৱা আমাৰ নামঘৰ ভাগ মানে আজিলৈকে আমাৰ এই নামঘৰ ভাগত আমি মানে একো অনুষ্ঠান আমি কৰিব পৰা নাছিলোঁ, যিহেতু আমাৰ গাঁওখন বহুত পিছপৰা গাঁও। মানে আমাৰ গাঁওখনত চৰকাৰৰ কোনো অনুমোদন আজিলৈকে আমি পোৱাই নাই। আমাৰ ৰাস্তা পদূলি সকলোখিনিয়ে বেয়া। এতিয়াও হয়তো আমি মানে বহুত মানে আৰ্থিক অনাটনত আমি ভুগিবলগীয়া হৈছে। তাৰ মাজতে আমি মানে সমূহ গাঁওবাসী ৰাইজে ভাবিলোঁ যে আমাৰ গাঁওখনত আমি এনেকুৱা এটা মানে অনুষ্ঠান আৰম্ভ কৰোঁ যাতে তাৰমানে আমাৰ গাঁওখন অকণ উন্নতিৰ দিশত আমি আগবঢ়াই নিব পাৰোঁ। সেইকাৰণে আমি প্ৰথম আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আমি শ্ৰীমদ ভাগৱত অনুষ্ঠান ভাগিকে আমি মানে বাছনি হিচাপে ল'লোঁ আৰু এই অনুষ্ঠান ভাগি আজি মানে সুন্দৰভাৱে আমি কৰি গৈছোঁ। তাৰ কাৰণে মানে আমাৰ সভাপতি মহোদয় অজিত ডাঙৰীয়া দাক আমি মানে বহুত মানে অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। তাৰপৰা আমাৰ আজি গড়মূৰৰ পৰা আহিছে আমাৰ মূল পাঠক শ্ৰীযুত চন্দ্ৰমণি পাঠক ডাঙৰীয়া। তেওঁ ইতিমধ্যে তেওঁ ধুনীয়াকৈ আপোনাৰ ভাগৱত ব্যাখ্যা অনুষ্ঠান তেওঁ কৰি আছে। অতি সুন্দৰ অনুষ্ঠান ভাগ আমাৰ গাঁওখনত আমি অনুষ্ঠিত কৰি আছোঁ। গতিকে আমাৰ গাঁওখনৰ লগতে সকলো মানে সমগ্ৰ অসমবাসী ৰাইজৰ যাতে মংগল হওক তাৰে আমি কামনা কৰিছোঁ। আমাৰ লেকাই চেতিয়াৰ সমূহ ৰাইজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গাঁৱৰ সমূহ ৰাইজে মিলি এই অনুষ্ঠানভাগি আৰম্ভণি কৰোঁতে বহুতো অপৰাধ হ'ব পাৰে, সেই অপৰাধখিনি মাৰ্জন কৰিব বুলি মই আশা কৰিলোঁ। লগতে আমাৰ লেকাই চেতিয়াৰ উন্নতিৰ হকে সকলো ৰাইজে যেন কাম কৰি যায় তাৰ বাবে অনুৰোধ কৰিলোঁ। লগতে আমি এই মদ ভাগত ভাগ লগতে ব্যাখ্যা কৰাৰ পিছতো ৰাতিলৈ এখন ভাগৱত দৰ্শন ভাওনা অনুষ্ঠিত কৰা হ'ব। সেয়ে সকলো ৰাইজকে আমি ভাওনা ভাগ উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে মই এটি গীতেৰে এই গাঁওখনৰ সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ। এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ বহু সপোন, কোনে জুমি চাই জুৰি দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও নিচেই আপোন, এই গাঁও নিচেই আপোন। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভূপেন দা লগতে জুবিন গাৰ্গৰ ফটো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোক য'তেই আছে স্বৰ্গৰ পৰা আমাক চাই থাকক, তেওঁলোক যেন কুশলে থাকক তাৰেই কামনা কৰিছোঁ।